শিৱসাগৰৰ বাৰিচুকত থকা ONGCৰ গেছ নিৰ্গম কাণ্ড মাৰ নৌযাওঁতে এইবাৰ ONGCৰ তেল পৰিবাহী পাইপ ফুটি নিৰ্গম হৈছে সাৰুৱা তেল। ঘটনাৰ স্থান হৈছে এইবাৰ মেছাগৰ আমকটীয়া পথাৰ, যাৰ ফলত অনিষ্ট হৈছে প্ৰায় 500 বিঘা কৃষিভূমি। কৃষি প্ৰধান ৰাজ্য অসমত এতিয়া ভৰ খেতিৰ বতৰ। এই আমকটীয়া চুকৰ প্ৰায় সংখ্যক লোকৰে প্ৰধান জীৱিকা হৈছে কৃষি কৰ্ম। কিন্তু অহৰহ গেছ লিক নিৰ্গত হৈ থকাত পথাৰৰ মাটিৰ উৰ্বৰতা কমি গৈ খেতিৰ বাবে অনুপযোগী হৈ পৰাৰ লগতে পানীত থকা জীৱকুল মাছ কাছ আদিলৈ সংকট কঢ়িয়াই আনিছে। পোহনীয়া ৰাজহাঁহ পৰ্যন্ত মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ONGCয়ে কৰা অনিষ্টৰ ক্ষতিপূৰণ দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। ওলোটাই তেল নিৰ্গমৰ প্ৰমাণ নাইকিয়া কৰিবলৈ চেষ্টাহে কৰিছে বুলি অভিযোগ কৰিছে এতিয়া স্থানীয় ৰাইজে। ক'ব বিচাৰিছো যে আমাৰ যিখিনি শস্য খেতি পথাৰৰ যিখিনি শস্য নষ্ট হ'ল, সেই নষ্ট হোৱা ফচলখিনি যাতে আমাৰ খেতিয়ক ৰাইজে উচিত মূল্যটো পাব লাগে, ক্ষতিপূৰণটো পাব লাগে। আৰু আমি ONGC কৰ্তৃপক্ষক আমি এইটো বিষয়ে অৱগত কৰিছিলোঁ, তেওঁলোকে কিন্তু পিছুকা দিছে। কাৰণ এটাই কথা কি, তেওঁলোকৰ যিখিনি আমি যাৱতীয় যিখিনি কাগজ পত্ৰ তেওঁলোকক আমি প্ৰদান কৰিছিলোঁ, তেওঁলোকে এটাই আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে খেতি কৰক, খেতিটো যদি নহয় তেনেহ'লে আমি আপোনালোকৰ যি কম্পেনচেশ্যন হয় কম্পেনচেশ্যন আমি দিম। কিন্তু আমি সেই দাবীটো মানি ল'ব বিচৰা নাই। কাৰণ কেলে এতিয়া এই পথাৰখনত যিখিনি ধৰক অনিষ্ট হৈ আছে, অনিষ্ট হোৱাৰ পিছত আমাৰ খেতিয়ক ৰাইজে পথাৰত নামিব নাই। আজি 3-4 দিনৰ আগত এজন খেতিয়কে তেওঁ পথাৰত নামি গৈছিলে, নামি যাওঁতে তেওঁ লং পেণ্ট পিন্ধি যাব লাগে। ইয়াৰ কাৰণে তেওঁ যেনেকৈ পৰ্যন্ত কৰিছে। খেতিয়কৰ ৰাইজে এতিয়া কি হৈছে, দূৰৰ দৰ্শাবিলাক দেখিছোঁ পথাৰত যাওঁতে তেওঁলোকে লং পেণ্ট। কালি আমাৰ ইয়াতে এগৰাকী মোৰ এগৰাকী আছে, তেওঁ পথাৰত গৈছে, পথাৰত যাওঁতে কি হৈছে কাপোৰ তেল লাগি গৈছে আৰু তেল লাগি যোৱাৰ পিছত সেই কাপোৰযোৰতে পেলাই দিবলগীয়া হৈছে। কিন্তু সেইখিনি ব্যৱস্থা কিন্তু আজি চৰকাৰে বা ONGC কৰ্তৃপক্ষে তেওঁলোকে নিজে এবাৰ ভাবি চিন্তি চাব লাগে। 2 নম্বৰ কথাটো হ'ল কি, যিমানবোৰ হাঁহ মানে আমাৰ পোহনীয়া যিবোৰ জীৱ জন্তুবিলাকো এতিয়া ধৰি লওক পথাৰত দেখিছে, চহৰীয়া পথাৰত আজিকালি গৰু নামি থাকে বা ছাগলী নামি থাকে, ঘাঁহ খায়। কিন্তু এতিয়া দেখিছে আপুনি গৰু এটা দেখিব নাপায় পথাৰত। কাৰণ কিয় মানে গোটেই মানে ঘাঁহবিলাকত তেল লাগি গ'ল। 3 নম্বৰটো কথাটো হ'ল কি, ইয়াত যিখিনি মানে ধৰি লওক আমাৰ লোকচান খেতিয়কৰ যিখিনি লোকচান হৈছে, সেই লোকচানটো যাতে অতি সোনকালে আমাৰ ONGC কৰ্তৃপক্ষে আমাক ক্ষতিপূৰণটো দিবৰ কাৰণে আমি আমাৰ ৰাইজসকলৰ পৰা আমি দাবী জনাই আছোঁ। এইটো কিমান দিনৰ আগৰ পৰা হৈ আছে? এইটো মোটামুটি আপোনাৰ প্ৰায় এমাহে বুলি ধৰি লওক। কাৰণ 1 বিঘা 2 বিঘা মাটি নহয়, 100 বিঘা মাটি লোকচান হৈছে। প্ৰায় 2-3 কিলোমিটাৰ ডিষ্টেঞ্চ 2খন পথাৰ অলৰেডি অনিষ্ট হৈ এই এমাহৰ পৰা যেতিয়া হৈ আছে, আপোনালোকে ONGC বা প্ৰশাসনৰ লগত যোগাযোগ কৰা নাই? আমি প্ৰশাসনৰ লগত যোগাযোগটো আমি কৰিছোঁ, কিন্তু কথা হ'ল কি, তেওঁলোকে যিখিনি আমাক এচুৰেঞ্চ দিছিলে, সেই এচুৰেঞ্চটো দিয়াৰ পাছত ভাবিলোঁ যে তেওঁলোকে যদি কমপ্লিট আমাকখিনি এচুৰেঞ্চ দিয়ে, ফাইনেল এচুৰেঞ্চ এটা দিয়ে। কিন্তু ফাইনেল এচুৰেঞ্চটো দিয়াৰ পাছত ভাবিলোঁ আমি প্ৰশাসনিক লেভেলত আমি নজনাওঁ। কিন্তু এতিয়া ভাবিছোঁ যে ফাইনেল এচুৰেঞ্চটো এতিয়ালৈকে দিয়া নাই কাৰণে আমি অহা সোমবাৰে আমি ONGC আমাক কম্পেনচেশ্যনটো ফাইনেল আমাক ঘূৰি দিব লাগিব। কম্পেনচেশ্যন যে দিম এইটো ফাইনেল আপোনালোকক আমি ফাইনেল কৰি দিওঁ, তেতিয়া আমি দাবীটো মানি ল'ম। যদি তেওঁলোকে নিদিয়ে তেতিয়াহ'লে অন্যথা আমি অন্য ব্যৱস্থা আইন হাতত তুলিব। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি।